নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল বলগতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আধাৰ কাৰ্ডৰ পৰা বঞ্চিত লাখ লাখ লোকলৈ আহিল ভাল খবৰ। এনআৰচিৰ সময়ত বায়োমেট্ৰিক দিয়া ৰাজ্যৰ 9,35,000 লোকৰ আধাৰ কাৰ্ড মুকলি কৰি দিলে কেন্দ্ৰীয় চৰকাৰে। আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা। আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। আধাৰ কাৰ্ডৰ পৰা বঞ্চিত লাখ লাখ লোকলৈ আহিল ভাল খবৰ। কেন্দ্ৰীয় চৰকাৰে মুকলি কৰি দিলে ব্লক হৈ থকা লাখ লাখ আধাৰ কাৰ্ড। প্ৰত্যাহাৰ কৰা হৈছে আধাৰ কাৰ্ডৰ ক্ষেত্ৰত থকা পূৰ্বৰ নিষেধাজ্ঞা। আধাৰ কাৰ্ড আৰু এনআৰচিৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই। ৰাজ্যৰ 9,35,000 আধাৰ কাৰ্ড মুকলি কৰি দিলে কেন্দ্ৰীয় চৰকাৰে। 2019 চনৰ পৰা বন্ধ হৈ আছিল এইসমূহ আধাৰ কাৰ্ড। এনআৰচিৰ বায়োমেট্ৰিক দিয়াৰ পৰাই ব্লক হৈ আছিল এই আধাৰ কাৰ্ডসমূহ, আৰু তাৰ বাবে লাখ লাখ লোক বঞ্চিত হৈ আছিল চৰকাৰী সুবিধাৰ পৰা। আৰু এই বিষয়টো অধ্যয়নৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰিছিল সাব কমিটি। আধাৰ কাৰ্ডসমূহ মুকলি কৰি দিবলৈ কেন্দ্ৰীয় চৰকাৰক পত্ৰ দিছিল ৰাজ্য চৰকাৰে, আৰু এতিয়াৰ পৰা ৰেচন কাৰ্ডকে ধৰি অন্যান্য সুবিধা লাভ কৰিব এইসকল লোকে। আৰু UIDAI এই সন্দৰ্ভত শীঘ্ৰেই জাৰি কৰিব বিশেষ নিৰ্দেশনা। পৰৱৰ্তী খবৰ, ৰাজ্যৰ শেহতীয়া পৰিস্থিতি আৰু মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈ এইবাৰ গৰজি উঠিছে বিধায়ক অখিল গগৈ। অখিল গগৈয়ে মন্তব্য কৰি কয় যে আপুনি অসমৰ ৰজা নহয়, যি মন যায় তাকে কৰিব নোৱাৰিব। মুখ্যমন্ত্ৰীক এই সকিয়নি অখিল গগৈ। হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰজা নহয়, যি মন যায় তাকে কৰিব। আপুনি অসমৰ গৃহমন্ত্ৰী হৈ সাম্প্ৰদায়িক সংঘৰ্ষ কৰিব, সেয়া আমি মানি ল'ব নোৱাৰোঁ। এই মন্তব্য অখিল গগৈ। অখিল গগৈয়ে লগতে কয় যে হিন্দু মুছলমানৰ মাজত কাজিয়া লগাই থাকিব, সেয়াও আমি মানি নলওঁ। হিমন্ত বিশ্ব শৰ্মা ষড়যন্ত্ৰকাৰী, আইন ভংগকাৰী আৰু সংবিধান ভংগকাৰী, এই অভিযোগ উত্থাপন কৰে বিধায়ক অখিল গগৈয়ে। আৰু লগতে হিমন্ত বিশ্ব শৰ্মাক পদত্যাগৰ দাবী উত্থাপন কৰিলে বিধায়ক অখিল গগৈয়ে। পৰৱৰ্তী খবৰ, প্ৰশিক্ষণ সামৰি উভতাৰ পথত ভাৰত চীন সীমান্তত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয় সেনাৰ বাহন। আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত শ্বহীদ হৈছে 3গৰাকী বীৰ সেনা জোৱান। ভাৰত চীন সীমান্তৰ অৰুণাচলৰ টাপিত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পাহাৰৰ পৰা তললৈ পৰিল এখন সেনাৰ বাহন, আৰু এই ঘটনাত শ্বহীদ হৈছে 3গৰাকী বীৰ সেনা জোৱান। সীমান্তত প্ৰশিক্ষণ সামৰি উভতি আহিছিল সেনাৰ দলটো, আৰু সেই সময়তে ভয়ংকৰ দুৰ্ঘটনাত পতিত হয়। আৰু এই ভয়ংকৰ দুৰ্ঘটনাত আহত হৈছে আন কেইবাজনো জোৱান। হাবিলদাৰ নাখাত সিং, নায়ক মুকেশ কুমাৰ আৰু GDR আশিষ শ্বহীদ হৈছে। 19 গ্ৰেনেডিয়াৰ্ছৰ বাহন দুৰ্ঘটনাত পতিত হয়, আৰু আহতসকলক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে JMCHত। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই, তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনলৈ বিশেষ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কয় যে লাগিলে 26 জানুৱাৰীত মোৰ ঘৰতে বম ফুটাওক, ময়ে উৰি যাওঁ, তথাপিও অসমৰ অত তত যধে-মধে বম নুফুটাব, অসমৰ উন্নয়নত বাধা নিদিব। অসমত বম নুফুটাবলৈ আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 26 জানুৱাৰীত মোৰ ঘৰতে বম ফুটাওক, ময়ে উৰি যাওঁ, এই মন্তব্য মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ৰাজ্যৰ শান্তি শৃংখলা বজাই ৰাখিব লাগিলে সংযম হ'ব লাগিব। টাটাই অসমত বিনিয়োগ কৰিব বিচাৰিছে, যদি বোমা ফুটি থাকে তেনেহ'লে ইয়াত বিনিয়োগ নকৰিব। পৰেশ বৰুৱালৈ মোৰ আহ্বান, অসমৰ যাতে উন্নয়নত বাধা নহয়। পৰেশ বৰুৱা অসম প্ৰেমিক, এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। আৰু লগতে অসমত বম নুফুটাবলৈ পৰেশ বৰুৱাক আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
পৰৱৰ্তী খবৰ শীঘ্ৰেই বিক্ৰী হ'ব ৰাজ্যৰ 10খন চাহ বাগিচা মুখ্য সচিবৰ পত্ৰত পোহৰলৈ আহিছে এই ভয়ংকৰ চৰকাৰী ষড়যন্ত্ৰ চৰকাৰী সম্পত্তি বিক্ৰী কৰি সংগ্ৰহ কৰিব ৰাজহ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ এনডি উইলৰ 10খন চাহ বাগিচা আছে অসমত সেইকেইখন হৈছে ক্ৰমে খুৱাং চাহ বাগিচা হলগুৰি চাহ বাগিচা টিংখং চাহ বাগিচা বাছমতীয়া চাহ বাগিচা ৰাজগড় চাহ বাগিচা দেশাম চাহ বাগিচা আৰু মৰফুলনি চাহ বাগিচা আছে এনডি উইলৰ অধীনত আৰু বৰ্তমান চৰম আৰ্থিক সংকটত ভুগিছে এই বাগিচা কেইখন 2023-24 বিত্তীয় বৰ্ষত লোকচান হৈছে 99.72 কোটি টকা আৰু এনে লোকচানৰ বাবে বাগিচাৰ শ্ৰমিকক দিব পৰা নাই মজুৰি আৰু মুখ্য সচিবৰ পৰামৰ্শ মতে স্পষ্ট হৈছে বাগিচাৰ সম্পত্তি অচিৰে বিক্ৰী কৰা হ'ব পৰৱৰ্তী খবৰ ৰাজ্য কপাই যোৱা ধিঙৰ কিশোৰী যৌন নিৰ্যাতনকাৰী পুখুৰীত পৰি মৃত্যুৰ ঘটনাৰ তদন্ত ঘোষণা সজাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামুলীক তদন্তৰ দায়িত্ব ধিঙত সংঘটিত হোৱা কিশোৰীৰ সৈতে দলবদ্ধ যৌন নিৰ্যাতনৰ ঘটনাৰ মূল অভিযুক্ত তাফাজ্জুল ইছলামৰ মৃত্যুৰ তদন্ত ঘোষণা কৰা হৈছে 22 আগষ্টৰ সন্ধিয়া ধিঙত এগৰাকী ছাত্ৰীক 3জন যুৱকে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল আৰু ইয়াৰে মূল অভিযুক্ত তাফাজ্জুল ইছলামক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে যদিও বাকী অভিযুক্ত এতিয়াও পলাতক হৈ আছে গ্ৰেপ্তাৰ হোৱা তাফাজ্জুলক আৰক্ষীয়ে 23 আগষ্টত কৰায়ত্ব কৰি 24 আগষ্টৰ পুৱতিনিশা ক্ৰাইম চিন ৰিক্ৰিয়েশ্যনৰ বাবে ঘটনাস্থলীলৈ লৈ গৈছিল আৰু তাৰ মাজতে সুযোগ বুজি আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ বিচাৰি তাফাজ্জুলে হেণ্ডকাফসহ এটা পুখুৰীত জাপ দিয়ে ফলত এই পুখুৰীত তাফাজ্জুলৰ মৃত্যু হয় বুলি আৰক্ষীয়ে জনাইছিল এই ঘটনাক অৱশ্য নিশ্চিত প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছিল সন্দেহৰ আঙুলি উত্থাপন হৈছিল ধিং আৰক্ষীৰ বিৰুদ্ধে এনে পৰিস্থিতিত এতিয়া এই ঘটনাৰ তদন্তৰ নিৰ্দেশ প্ৰদান কৰা হৈছে সজাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামুলীক এই ঘটনাৰ তদন্তৰ দায়িত্ব দিয়া হৈছে মন কৰিবলগীয়া যে অসম আৰক্ষীৰ জিম্মাৰ পৰা ইয়াৰ পূৰ্বে বহুকেইজন অপৰাধত অভিযুক্তই পলাবলৈ চেষ্টা কৰি মৃত্যু হোৱাৰ উদাহৰণ আছে উচ্চতম ন্যায়ালয়ৰ মজিয়া পাইছেগৈ অসম আৰক্ষীৰ ভুৱা এনকাউণ্টাৰৰ প্ৰসংগ এনে পৰিস্থিতিত ধিঙৰ এই ঘটনাক লৈ ঘোষণা কৰা তদন্তই স্বাভাৱিকতে গুৰুত্ব লাভ কৰিছে উল্লেখযোগ্য যে ধিঙৰ ছাত্ৰীক যৌন নিৰ্যাতনৰ জড়িত আন 2 অভিযুক্ত গোলাপ উদ্দিন আৰু ফৰিদুল ইছলাম এতিয়াও পলাতক অৱস্থাত আছে আৰক্ষীয়ে এই 2 অভিযুক্তক বিচাৰি অভিযান অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত কৰায়ত্ব কৰিব পৰা নাই পৰৱৰ্তী খবৰ পুনৰ বীৰ লাচি থানাৰ 2 নেতাক আটক আৰক্ষীৰ বীৰ লাচি থানাৰ নেতা বিতপন শইকীয়া আৰু দৰ্পণ বৰাক আটক আৰক্ষীৰ নগাঁৱত মিয়াক মাছ বিক্ৰী কৰাত বাধা দিছিল বীৰ লাচি থানাই নগাঁৱৰ বৰবজাৰৰ পৰা বেপাৰীক ঘূৰাই পঠাইছিল লাচি থানাই আৰু লাচি থানাই সৃষ্টি কৰা উত্তপ্ত পৰিস্থিতিৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু আৰক্ষী আটক কৰে বিতপন শইকীয়া আৰু দৰ্পণ বৰাক পৰৱৰ্তী খবৰ চাৰ্টিফিকেট দিয়া মানুহৰ নিজৰ চাৰ্টিফিকেটেই ভুৱা পুনৰ ইউএছটিএমৰ বিৰুদ্ধে সৰব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইউএছটিএমৰ স্বত্বাধিকাৰী অবিচিৰ চাৰ্টিফিকেট ভুৱা কৰিমগঞ্জৰ উপায়ুক্তই বাতিল কৰিছিল চাৰ্টিফিকেট আৰু ভুৱা চাৰ্টিফিকেট সন্দৰ্ভত ৰুজু কৰা হ'ব গোচৰ সংবাদমেলত এই কথা অৱগত কৰিলে মুখ্যমন্ত্ৰীয়ে ইউএছটিএমৰ স্বত্বাধিকাৰীৰ অবিচিৰ চাৰ্টিফিকেট ভুৱা কৰিমগঞ্জত উলিয়াইছিল ভুৱা চাৰ্টিফিকেট কৰিমগঞ্জৰ উপায়ুক্তই বাতিল কৰিছিল সেই চাৰ্টিফিকেট আৰু অভিযোগৰ ভিত্তিত বাতিল কৰিছিল এই চাৰ্টিফিকেট বাতিল কৰি ৰুজু কৰা নাছিল গোচৰ আৰু এতিয়া পুনৰ ভুৱা চাৰ্টিফিকেট সন্দৰ্ভত ৰুজু কৰা হ'ব গোচৰ গম নোপোৱাকৈ নিজৰ জাতি আৰু অসমৰ ভৱিষ্যতত আক্ৰমণ কৰিছে এই সকলো লোকে সংবাদমেল যোগে এই কথা সদৰি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ আজিৰ পৰা পেৰিছত আৰম্ভ হ'ব পেৰালিম্পিক 2024 আৰু বিশ্বৰ প্ৰায় 4400 খেলুৱৈয়ে 22টা ইভেণ্টত অংশগ্ৰহণ কৰিব এই পেৰালিম্পিক 2024ত আৰু ভাৰতৰ 84 গৰাকী পেৰা এথলীটে পেৰালিম্পিকত অংশগ্ৰহণ কৰিব পৰৱৰ্তী খবৰ চৰকাৰী আঁচনিত দুৰ্নীতি এমজি এনৰেগা আঁচনিত দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগত নিলম্বিত কৰা হ'ল এইগৰাকী ভাৰপ্ৰাপ্ত কানুনিক বিষয়া ইমদাদুল হুছেইনক
দক্ষিণ শালমাৰা মানকাছৰ জিলাত MG এনৰেগাত অনিয়মৰ তদন্ত ঠেকামাৰী উন্নয়ন খণ্ডৰ ভাৰপ্ৰাপ্ত কানুনিক বিষয়া ইমদাদুল হুছেইনক নিলম্বন 2023-24 বিত্তীয় বৰ্ষৰ MG এনৰেগা আঁচনি ৰূপায়ণত হৈছিল ভয়ংকৰ অনিয়ম।